নমস্কাৰ ছাত্ৰ বন্ধুসকল তোমালোক সকলোকে আলোচনা একাডেমী এডুকেশ্যনৰ অন্য এটা ভিডিঅ' ক্লাছলৈ আন্তৰিক স্বাগতম জনাইছো আৰু আজিৰ এই ক্লাছটো তোমালোকৰ লগত আমি আলোচনা কৰিম তোমালোকৰ দশম শ্ৰেণী অসমীয়া পাঠ্যপুথিৰ অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতিৰ এই যেটো পাঠটো তোমালোকৰ যিখিনি পাঠভিত্তিক প্ৰশ্নোত্তৰ আছে গোটেই প্ৰশ্নোত্তৰখিনি আজিৰ এই ক্লাছটো তোমালোকে পাই যাবা গতিকে তোমালোকে যদি ক্লাছ 10 ত পঢ়ি আছে আৰু যদি তোমালোকে এই পাৰ্টিকুলাৰ লেসনটোৰ আনসাৰখিনি কৰিব পৰা নাই তেনেহলে ক্লাছটো সম্পূৰ্ণ শেষলৈকে চাবা তোমালোকৰ গোটেইখিনি কোৱেশ্চনৰ আনসাৰ আজিৰ এটো ক্লাছত কমপ্লিট হৈ যাব উইথ এক্সপ্লেনেশ্যন তোমালোকক আমি প্ৰশ্নৰ উত্তৰখিনি দেখাই দিয়া লগতে এখমেত বুজাইও দিম যাতে তোমালোকৰ আন্ডাৰষ্টেণ্ডিংটো কোৱেশ্চন আনসাৰ বিলাকৰ ওপৰত যেটো আন্ডাৰষ্টেণ্ডিংটো যাতে ভাল হয় ওকে এক নম্বৰ কোৱেশ্চনটো হৈছে ত্ৰয়োদশ শতিকাত অসমলৈ অহা বহিৰাগত গোষ্ঠী কোনটো এই প্ৰশ্নটো HSLC 2017 ত আহি গৈছে অৰ্থাৎ ত্ৰয়োদশ শতিকাত অসমলৈ অহা বহিৰাগত গোষ্ঠী বুলি কোৱাৰ লগে লগে ইয়াত মেইনলি আমি মংগোলীয় লোকসকলৰ কথা পাম গম পাইছানে এতিয়া ইয়াৰ আনসাৰত আমি এনেকুৱা ধৰণে লিখিম যে ত্ৰয়োদশ শতিকাত অসমলৈ অহা বহিৰাগত গোষ্ঠীটো হৈছে হুকং উপত্যকা আৰু চীন দেশৰ দক্ষিণ পশ্চিম অঞ্চলৰ পৰা অহা মংগোলীয় লোকসকল আৰু এই মংগোলীয় লোকসকল বুলি কোৱাৰ লগে লগে আমি কাৰ কথা বুজিম বাৰু আমি দৰাচলতে আহোম লোকসকলৰ কথা বুজিম আৰু আহোম লোকসকলৰ মানে টাইসমূহসকলৰ বিভিন্ন ধৰণৰ যিবিলাক ব্ৰাঞ্চ আছে সেই ব্ৰাঞ্চ বিলাকৰ কথা আমি বুজিম গম পাইছা এতিয়া এক নম্বৰ প্ৰশ্নটোত মনত ৰখাবলগীয়া তোমালোকৰ কি পইণ্টটো হৈছে মংগোলীয় লোক ওকে তোমালোকে ডাইৰেক্টলি মংগোলীয় লোক বুলি নিলিখিবা পৰাপক্ষত ইয়াৰ আনসাৰটো যি ধৰণে আছে সেই ধৰণে তোমালোকে লিখিবলৈ চেষ্টা কৰিবা তেতিয়াহে তোমালোকে ফুল মাৰ্কস পাবা ওকে নেক্সট কোৱেশ্চনটো মন কৰা প্ৰাচীন কালৰে পৰা অসম দেশ কিহৰ বাবে প্ৰসিদ্ধ আছিল এটো HSLC 2018 ত আহি গৈছে প্ৰাচীন কালৰে পৰা অসমখন কিহৰ কাৰণে বিশ্ব প্ৰসিদ্ধ আছিল কিহৰ কাৰণে অসমখনক মানুহে চিনি পাইছিল মানে ফেমাস আছিল ইয়াৰ আনসাৰটো লিখিম যে প্ৰাচীন কালৰে পৰা অসম দেশখন যাদুমন্ত্ৰ আৰু ইন্দ্ৰজালিক বিদ্যাৰ বাবে প্ৰসিদ্ধ আছিল তোমালোকে এতিয়াও অসমৰ মায়ঙৰ কথা তোমালোকে শুনিছা নহয় জানো অসমৰ মায়ঙত এতিয়াও ব্লেক মেজিক কৰা যায় হয়নে মায়ং নামৰ যিডোখৰ জেগাডোখৰত এতিয়াও ব্লেক মেজিক আমি দেখিবলৈ পাওঁ হয়নে তোমালোকে ইউটিউবত ফেচবুকত পাই থাকা চাগে এইবিলাক আৰু প্ৰাচীন কালৰে পৰা আমাৰ অসমখন যাদুমন্ত্ৰ আৰু ইন্দ্ৰজালিক যিবিলাক বিদ্যা মানে তন্ত্ৰ মন্ত্ৰ এইবিলাকৰ কাৰণে মানে আগৰ পৰাই আমাৰ অসমখন প্ৰসিদ্ধ আছিল নেক্সট কোৱেশ্চন কিহে অসমীয়া জাতিক অধিক কটকটীয়া কৰিলে ইয়াৰ আনসাৰটো আমি লিখিম ভাষিক সংমিশ্ৰণে অসমীয়া জাতি আৰু সংস্কৃতিক অধিক কটকটীয়া কৰিলে এতিয়া ভাইটি-ভণ্টিসকল এই প্ৰশ্নবিলাকৰ উত্তৰ তোমালোকক ইয়াত জাস্ট দেখুৱা গৈছে আৰু ওপৰে ওপৰে এটা এক্সপ্লেনেশ্যন দিয়া গৈছে এতিয়া এই প্ৰশ্ন উত্তৰবিলাক তোমালোকে ভালদৰে বুজি পাবলৈ হ'লে তোমালোকে আসল যেটো লেসনটো যেটো আমি ক্লাছ কৰিছিলো সেই ক্লাছটো তোমালোকে এবাৰ চাব লাগিব সেই ক্লাছটো চালেহে তোমালোকে এনেকুৱা ধৰণৰ পইণ্ট যিধৰণে ভাষিক সংমিশ্ৰণ এতিয়া ভাষিক সংমিশ্ৰণ মানে কি এই পইণ্টবিলাক তোমালোকে বুজি পাবা আৰু তোমালোকৰ যিসকল ষ্টুডেণ্টে ইউটিউবত আমাৰ এই ক্লাছটো চাই আছে আৰু যদি তোমালোকে এই তোমালোকৰ যেটো দশম শ্ৰেণীৰ আছামিছৰ যেটো কোৰ্সটো যদি তোমালোকে ল'বলৈ বিচৰা তেনেহলে আমালৈ এই নাম্বাৰটোত ফোন কৰিব পাৰা নতুবা ডেসক্ৰিপচনত লিংক আছে লিংকত এখন ফৰ্ম আছে ফৰ্মখন ফিল আপ কৰি দিলে আমি তোমালোকক নিজে যোগাযোগ কৰি ল'ম কিন্তু পৰাপক্ষত তোমালোকে যদি ডাইৰেক্টলি আমালৈ ফোন কৰি তোমালোকে এনৰোল কৰা তেনেহলে তোমালোকৰ কাৰণে অলপ বেছি ভাল হ'ব ওকে সকলোকে বান্ধি থোৱা এনাজৰীডাল কি আছিল ইয়াৰ আনসাৰটো হৈছে অসমীয়া ভাষা আমি লেসনটোত অসমীয়া ভাষা বুলিয়ে পাইছো গতিকে আমি আনসাৰটো অসমীয়া ভাষা বুলিয়ে লিখিম অসমৰ মংগোলীয় গোষ্ঠীৰ লোক কোনবিলাক এতিয়া তোমালোকক অকমান আগত যে মই কৈ আহিলো মংগোলীয় গোষ্ঠীৰ লোক এতিয়া বিশেষকৈ অসমৰ প্ৰেক্ষাপটত যদি আমি চাওঁ তেনেহলে মংগোলীয় লোক বুলি মানে মংগোলীয় গোষ্ঠীৰ লোক বুলি কাৰ কথা বুজোৱা হৈছে ইয়াৰ আনসাৰটো লিখিম যে অসমৰ মংগোলীয় গোষ্ঠীৰ লোক বুলিলে আমি দৰাচলতে আহোমসকল আৰু তেওঁলোকৰ বিভিন্ন ফৈদৰ কথা বুজোৱা হৈছে আহোমসকলৰ লগতে টাইসমূহসকলৰ বিভিন্ন ধৰণৰ যিকেইটা ফৈদ সেই ফৈদগিটাৰ কথা বুজোৱা হৈছে বুজিলা মানে যেতিয়া নেকি আমি অসমত মংগোলীয় গোষ্ঠীৰ লোক বুলি কম তেতিয়া আমি আহোমসকল আৰু টাইসমূহসকলৰ বিভিন্ন ধৰণৰ ব্ৰাঞ্চবিলাক বিভিন্ন ধৰণৰ ফৈদৰ কথা বুজোৱা হৈছে বুজিলা এইকেইটা আছিল তোমালোকৰ খুব শৰ্ট পাঁচটা প্ৰশ্ন যিকেইটা নেকি তোমালোকৰ পৰীক্ষাত অহাৰ খুবেই চান্স থাকে আৰু ইয়াত তোমালোকৰ এই পাঁচটাৰ ভিতৰতো দুটা প্ৰশ্ন তোমালোকৰ পৰীক্ষাত আহিবই কিন্তু এনেকুৱা কথা নহয় যে তোমালোকে মাত্ৰ দুটাই চাবা তোমালোকে পৰাপক্ষত কমপ্লিট কোৱেশ্চন গিটাই চাবা গোটেই পাঁচটা প্ৰশ্নই মনত ৰাখিবলৈ চেষ্টা কৰিবা তেতিয়াহে তোমালোকৰ পৰীক্ষাৰ কাৰণে নিজকে ওয়েল প্ৰিপেয়াৰ বুলি ক'ব পাৰিবা কিয়নো তোমালোকে যেটো প্ৰশ্ন চোৱা হেতু প্ৰশ্ন যদি পৰীক্ষাত নাহে তেতিয়া কি কৰিবা হেতু কাৰণে পৰাপক্ষত গোটেই কিতাপখন পঢ়ি পেলাব লাগে যিমান প্ৰশ্ন আছে গোটেইখিনি প্ৰশ্ন মনত ৰখাই ল'ব লাগে নেক্সট আহিলে সমূহ উত্তৰ লিখা অসমীয়া জনগোষ্ঠীৰ ধাৰক বুলিলে কোন সকলক বুজায় এই প্ৰশ্নটো 19 চনত আহি গৈছে 2019 চনত যি মেট্ৰিক পৰীক্ষা হৈছিল এই মেট্ৰিক পৰীক্ষাত এটো প্ৰশ্ন আহিছিল যে অসমীয়া জনগোষ্ঠীৰ ধাৰক বুলিলে আমি কোন সকল লোকৰ কথা বুজো ইয়াৰ আনসাৰটো আমি লিখিম যে অসমীয়া জনগোষ্ঠীৰ ধাৰক বুলিলে ঘাইকৈ অসমৰ
প্ৰাচীন জনজাতীয় গোষ্ঠী অৰ্থাৎ কছাৰী চুতীয়া কোচ মেচ ডিমাচা দেউৰী মিচিং বড়ো তিৱা কাৰ্বি আদি জনগোষ্ঠীক বুজায় আৰু এটা কথা মন কৰিবা ভাইটি ভণ্টিসকল মই তোমালোকক লেচনটো যেতিয়া পঢ়াইছিলোঁ পঢ়াওঁতে তোমালোকক মই এইটো কথা বুজাইছিলোঁ যে টাই আহোমসকলৰ যি অৱদান সেই অৱদান কিমান আমাৰ কাৰণে মানে অৱদানৰ বিষয়ে জনাটো আমাৰ কাৰণে কিমান ইম্পৰ্টেণ্ট হয় এতিয়া টাই আহোমসকল নোহোৱাৰ আগতে অসমত যিসকল ভূমিপুত্ৰ আছিল যিসকল লোক আছিল অ'কে মানে আগৰ পৰাই অসমত থকা যিসকল লোক সেই লোকসকলৰ নাম তোমালোকে মনত ৰখাব লাগিব কছাৰী চুতীয়া কোচ মেচ ডিমাচা দেউৰী মিচিং বড়ো তিৱা কাৰ্বি আদি জনগোষ্ঠী এই জনগোষ্ঠীকেইটা আহোমসকল নোহোৱাৰ আগৰ পৰাই অসমত আছিলে গম পাইছানে বাৰু টাই মানে স্বৰ্গদেৱ চুকাফা নোহোৱা আগৰ পৰাই অসমত আছিলে আৰু তোমালোকে নিশ্চয় কছাৰী ৰাজ্যৰ বিষয়ে চুতীয়া ৰাজ্যৰ বিষয়ে মৰাণ মটক ৰাজ্যৰ বিষয়ে তোমালোকে নিশ্চয় শুনিছা পঢ়ি আহিছা ক্লাছ 6-7 ৰাইট অকল নেক্সট কুৱেশ্যনটো ডিছকাশ্যন নকৰাৰ আগতে তুমি যদি মেট্ৰিক পৰীক্ষাৰ কাৰণে প্ৰিপেৰেশ্যন চলাই আছা আৰু যদি তুমি ইংৰাজী বিষয়টোত এতিয়াও দুৰ্বল হৈ আছা তেনেহ'লে আমাৰ থ্ৰুৱেদি তোমালোকে পঢ়িব পাৰা আমি তোমালোকক মেট্ৰিক পৰীক্ষাত ইংৰাজী বিষয়টোত কেনেকুৱা তোমালোকৰ কুৱেশ্যন আহিব তোমালোকে কোনখিনি গ্ৰামাৰ চাই যাব লাগিব তোমালোকে কুৱেশ্যন আনচাৰ পেটাৰ্ণবিলাক কেনেকৈ লিখিব লাগিব সকলোখিনি কথা আমি আমাৰ পাৰ্চনেল অনলাইন কোচিঙত আমি শিকাওঁ গতিকে তুমি যদি মেট্ৰিকৰ এজন কেণ্ডিডেট হয় আৰু যদি তুমি ইংৰাজী বিষয়টোত এতিয়াও ক্লিয়াৰ হোৱা নাই তেনেহ'লে তোমালোকে আমাৰ থ্ৰুৱেদি যদি বিচাৰা পঢ়িব পাৰা বন্ধু বান্ধৱীসকল আমাৰ একাডেমীৰ এডমিশ্যন ফিজ হৈছে অনলি 499 rupees য'ত তোমালোকক গ্ৰামাৰ তোমালোকৰ টেক্সট বুক আৰু তোমালোকৰ যিখন সৰু ছাপ্লিমেণ্টাৰী ৰিডাৰ আছে গোটেইকেইখন পঢ়োৱা হয় লগতে কুৱেশ্যন আনচাৰবিলাকো বুজাই দিয়া হয় আৰু কোনবিলাক কমন পৰিব সেইবিলাকো শিকাই দিয়া হয় গতিকে তুমি যদি বিচৰা আমাৰ থ্ৰুৱেদি পঢ়িবৰ কাৰণে তেনেহ'লে ওপৰত দিয়া ফোন নম্বৰটোত ফোন কৰা নতুবা ডেছক্ৰিপশ্যনত এখন ফৰ্ম আছে ফৰ্মখন ফিল আপ কৰি দিয়া আমাৰ টিমে তোমালোকক কণ্টেক্ট কৰি ল'ব অ'কে নেক্সট প্ৰশ্নটো মন কৰা নেক্সট প্ৰশ্নটোত আমাক সুধিছে কিমান চনৰ পৰা কিমান চনলৈ অসমৰ বিদ্যালয়ত বঙালী ভাষা প্ৰচলন হৈছিল নতুবা বঙালী ভাষা চলিছিল এই পইণ্টটো তোমালোকে জনা খুবেই প্ৰয়োজন এটা সময়ত জানানে বাৰু যেতিয়া ব্ৰিটিছসকল অসমত আছিলে ন এটা সময়ত আমাৰ অসমৰ যিটো অফিচিয়েল লেংগুৱেজ অসমৰ যিটো আনুষ্ঠানিক ভাষা সেই ভাষাটো আজি বাৰু অসমীয়া কিন্তু আগতে এটা সময়ত কি হৈছিলে অসমীয়া সলনি বঙালী ভাষা আমাৰ অসমৰ বিদ্যালয়বিলাকত প্ৰচলন কৰা গৈছিলে গম পাইছা তাৰ পৰৱৰ্তী পৰ্যায়ত ভাষা আন্দোলন হৈছিলে নিশ্চয় এইবিলাক কথা কৰবাত নহয় কৰবাত শুনিছা এতিয়া কুৱেশ্যনটো হৈছে যে কিমান চনৰ পৰা কিমান চনলৈকে অসমৰ বিদ্যালয়ত বঙালী ভাষা চলিছিল শুদ্ধ আনচাৰটো হৈছে 1836 চনৰ পৰা 1873 চনলৈকে 36ৰ পৰা 73 লৈকে অসমৰ বিদ্যালয়সমূহত যিটো অফিচিয়েল লেংগুৱেজ সেই অফিচিয়েল লেংগুৱেজটো তোমাৰ অসমীয়াৰ সলনি বঙালী হৈ গৈছিল কিয় বঙালী হৈ গৈছিল কিয়নো সেইটো সময়ত ব্ৰিটিছে যিসকল লোকক আমাৰ অসমত আনিছিল কাম কাজ কৰিবৰ কাৰণে তাৰ মেজৰিটি পপুলেশ্যন বঙালী আছিল গম পাইছানে বাৰু আৰু আমাৰ অসমৰ লোকসকল সেইটো সময়ত বেছিভাগ অসমীয়া লোক মানে ব্ৰিটিছৰ আণ্ডাৰত কাম নকৰিছিল গম পাইছানে তোমালোকক মই যেতিয়া লেচনটো পঢ়াইছিলোঁ লেচনটোত ভালধৰণে এইখিনি কথা বুজাই আহিছোঁ গতিকে লেচনটোৰ ক্লাছটো তোমালোকে এবাৰ ভালধৰণে কৰি আহিবা যদি এতিয়ালৈকে লিংক পোৱা নাই এইটো নাম্বাৰ দেখিছা নাম্বাৰটোত ফোন এটা কৰা নতুবা হোৱাটছএপত মেছেজ এটা কৰি দিয়া আমাৰ টিমে তোমালোকক দি দিব অ'কে ইয়াৰটো মনত থাকিলে নহয় নেক্সট কুৱেশ্যন চাহ উদ্যোগৰ কৰ্মীসকল কোন আৰু তেওঁলোক ক'ৰ পৰা অসমলৈ আহিছিল ওৱান অফ দ্য মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয় গাইজ যে চাহ উদ্যোগৰ কৰ্মীসকল কোন জানানে বাৰু ব্ৰিটিছসকল যেতিয়া অসমত আহিলে যেতিয়া নৰ্থ ইষ্টত আহিলে যেতিয়া ইয়াণ্ডাবু সন্ধিৰ পৰৱৰ্তী পৰ্যায়ত যেতিয়া ব্ৰিটিছসকল আমাৰ অসমত সোমালেহি তেতিয়া অসমত দেখিলে যে কি অসমৰ মাটি চাহ খেতিৰ কাৰণে বিৰাট ভাল কিন্তু আমাৰ অসমীয়া মানুহবিলাকে চাহৰ খেতি নকৰে সেইটো কাৰণে কি কৰিছিলে অত্যাধিক কষ্ট কৰিব পৰা যিসকল লোক উদাহৰণস্বৰূপে চাউতাল কুৰ্মী মুছহৰ মুণ্ডা তেলেঙা হু ভূমিজ উৰা তাঁতী লোহাৰ আদি লোকসকল এই লোকসকলক অসমলৈ চাহ খেতি কৰিবৰ কাৰণে ব্ৰিটিছসকলে আমাৰ ভাৰতবৰ্ষৰ বিভিন্ন স্থান উদাহৰণস্বৰূপে বিহাৰ উৰিষ্যা মধ্যপ্ৰদেশ উত্তৰ প্ৰদেশ এই এনেকুৱা ধৰণৰ ৰাজ্যৰ পৰা অসমলৈ আনিছিল কিয় আনিছিল চাহ খেতি কৰিবৰ কাৰণে আৰু কালক্ৰমত ভাৰতবৰ্ষৰ স্বাধীনতা পালে আৰু কিছুসংখ্যক লোক গুচি নগ'ল মানে উভতি নগৈ পিনে অসমতে থাকি গ'ল আৰু পৰৱৰ্তী পৰ্যায়ত আমাৰ অসমৰ কৃষ্টি সংস্কৃতিৰ লগত বিলীন হৈ পৰিল এতিয়া আমি কি কৰোঁ নেকি আমাৰ ঘৰৰ ওচৰত থকা যিসকল ভাই ভনী আছে যিসকল নেকি চাহ উদ্যোগত কাম কৰে তেওঁলোককতো আমি বিদেশী বুলি নকওঁ তেওঁলোককতো আমি বহিৰাগত বুলি নকওঁ গম পাইছেনে বাৰু তেওঁলোকো অসমীয়া হৈ পৰিলে বৰ্তমান আমাৰ অসমীয়া সংস্কৃতিৰ লগত আমাৰ ট্ৰেডিশ্যনৰ লগত আমাৰ কালচাৰৰ লগত মিক্স হৈ পিনে কি হ'ল বাৰু অসমীয়া হৈ পৰিলে বুজিলা গতিকে এইবিলাক প্ৰশ্ন এনেকুৱা নহয় যে কি জাষ্ট তোমালোকে পৰীক্ষাত লিখিবা মেইন কথাটো হৈছে আণ্ডাৰষ্টেণ্ডিং তোমালোকে যদি কথাবিলাক বুজি পোৱা পৰীক্ষাত নম্বৰ পোৱা নোপোৱাৰ পিছৰ কথা কিন্তু তোমালোকৰ জীৱনটো ভাল হ'ব পিছলৈ গৈ পিনে যেতিয়া তুমি 10জন মানুহৰ লগত কথা পাতিবা যেতিয়া তোমাৰ জ্ঞানটো ফুটি উঠিব সেই মানুহকেইজনৰ আগত তেতিয়া তুমি ৰেচপেক্ট পাবা ন
সেইটোৱে কথা পাঠটিত থকা খাদ্যবস্তুৰ এখনি তালিকাৰ প্ৰস্তুত কৰা এই প্ৰশ্নটো তোমালোকে নিজে লিখি ল'বা বহীত ইয়াত কি আছে তোমালোকৰ খাদ্য বস্তুৰ তালিকাখন পৰঠা পোলাও কুৰমা তাৰপৰা কুপ্তাৰ কেক বিস্কুট ৰসগোল্লা লালমোহন চিঙৰা আদি নানা মিঠাই প্ৰচলনৰ কথা পাঠটিত আছে আৰু লুচি পুৰি তাৰপৰা চাম্বাৰ ইডলি ওকে ভজা এইবিলাকৰ বিষয়ে আমি কিতাপখনত পাইছোঁ আৰু মেইনলি আমাৰ অসমতো এইবিলাক নচলেই হয় নাই অসমত কি চলে অসমত কি চলে বাৰু ভাত চলে ৰাতিপুৱা গধূলি কি চলে আমাৰ ভাত চলে কিন্তু তুমি যদি বাহিৰত যোৱা UP যোৱা নতুবা তুমি অন্ধ্ৰপ্ৰদেশ যদি তোমালোকে বিহাৰ যদি যোৱা উৰিষ্যা যদি যোৱা উত্তৰ প্ৰদেশ যদি যোৱা অন্ধ্ৰপ্ৰদেশ যদি যোৱা তেনেহ'লে তাৰ খাদ্য সম্ভাৰ আমাৰ লগত নিমিলে বেলেগ পাবা মানে অসমৰ পুৰণি সাহিত্যৰ সমলবোৰ কি ওৱান অফ দ্য মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন এইটো তোমালোকে ষ্টাৰ মাৰ্ক কৰি ল'বা পৰীক্ষাত আহি থাকে যে অসমৰ পুৰণি সাহিত্যৰ সমলবোৰ কি ইয়াৰ উত্তৰটো তোমালোকে লিখিবা অসমৰ পুৰণি সাহিত্যৰ সমলবোৰ হৈছে অলিখিত গৰখীয়া নাম এক নম্বৰতে কি লিখিবা অলিখিত গৰখীয়া নাম মানে যিবোৰ গৰখীয়া নাম থাকে ন তোমালোকে আজিকালি নেদেখিবা মানে আজিকালি কালক্ৰমত আমাৰ এই সংস্কৃতি লাহে লাহে বিলুপ্ত হৈ গৈছে আমাৰ মাজৰ পৰা নাইকিয়া হৈ গৈছে কিন্তু আমি যদি চাবলৈ যাওঁ তেনেহ'লে যিসমূহ গৰখীয়া নাম এই গৰখীয়া নামসমূহ লিখিত অৱস্থাত নাথাকে এইবিলাক কিংবদন্তি টাইপত আহে লাইক আমাৰ আগৰ যিটো জেনেৰেশ্যন আছিল সেই জেনেৰেশ্যনটো আমাক শিকাই থৈ গ'ল আকৌ এতিয়া আমাৰ জেনেৰেশ্যন চলি আছে অ'কে আমাৰ মা দেউতাই শিকালে এতিয়া ময়ো মোৰ ল'ৰা ছোৱালীক শিকাম ঠিক তেনেকুৱা ধৰণৰ হয় মানে এইবিলাক লিখিত অৱস্থাত নাথাকে মানে বুজিলা কিন্তু এইবিলাকো আমাৰ সাহিত্যৰ অন্তৰ্গত বিষয়বস্তুৱে হয় কিন্তু অলিখিত গৰখীয়া নাম তাৰপৰা নিচুকনি গীত মানে বাচ্চাবিলাকক খুৱাই যে সেই নিচুকনি গীত তাৰপৰা নাও খেলোৱা গীত বাৰমাহী গীত আইনাম বিয়ানাম বনগীত বিহু গীত দেশ বিচাৰৰ গীত মন্ত্ৰ সাহিত্য আৰু ডাকৰ বচন ইত্যাদি আৰু এইখিনি হৈছে আমাৰ অসমৰ পুৰণি সাহিত্যৰ সমল এই প্ৰশ্নটো তোমালোকে চাই থৈ দিবা কিয়নো এই প্ৰশ্নটো তোমালোকৰ পৰীক্ষাত অহা দেখিবলৈ পোৱা গৈ থাকে মানে আৰু নট অনলি তোমালোকৰ HSLC তোমালোকৰ স্কুলৰ প্ৰি টেষ্ট এক্সামতো তোমালোকৰ এই এনেকুৱা ধৰণৰ প্ৰশ্নবিলাক আহিব পাৰে গতিকে পৰাপক্ষত তোমালোকে চাই থৈ দিবা ইয়াৰ আনচাৰটো অ'কে তোমালোকে যদি দশম শ্ৰেণী নতুবা নৱম শ্ৰেণীত পঢ়ি আছা আৰু যদি তোমালোকে এক্সামৰ কাৰণে প্ৰিপেৰেশ্যন চলাই আছা তেনেহ'লে তোমালোকে আমাৰ ফালৰ পৰা যদি অনলাইন টিউশ্যন কৰিব বিচৰা টিউশ্যন ল'ব বিচৰা তেনেহ'লে ল'ব পাৰিবা তাৰ কাৰণে তোমালোকে এই যিটো হোৱাটছএপ নাম্বাৰ দেখিছা এই হোৱাটছএপ নাম্বাৰটোত এটা মেছেজ কৰিব পাৰা নতুবা আমালৈ ডাইৰেক্ট ফোন কৰিব পাৰা আমি তোমালোকক আমাৰ একাডেমীত এডমিশ্যনটো কৰাই দিম আৰু তোমালোকে আমাৰ থ্ৰুৱেদি যদি পঢ়া তোমালোকক আমি সকলোখিনি বস্তু গাইড কৰি দিম প্ৰশ্ন উত্তৰ কেনেকৈ লিখিব লাগিব তোমালোকে প্ৰশ্ন উত্তৰবিলাকৰ ফৰ্মেটটো কেনেকুৱা কৰিব লাগিব কোনবিলাক প্ৰশ্ন কমন পৰিব সকলোখিনি কথা তোমালোকক আমি শিকাই দিম গতিকে তোমালোকে যদি মেট্ৰিক পৰীক্ষা নতুবা ক্লাছ 9ত পঢ়ি আছা যদি আমাৰ থ্ৰুৱেদি পঢ়িব বিচৰা তেনেহ'লে আমাৰ লগত যোগাযোগ কৰিব পাৰা আমি তোমালোকক সম্পূৰ্ণ সহায় কৰিব পাৰিম অসমৰ বৈচিত্ৰ্যপূৰ্ণ জনগোষ্ঠীৰ গাঁথনিতে অসমীয়া সংস্কৃতিৰ বৈশিষ্ট্য কথাষাৰৰ গুৰুত্ব ব্যাখ্যা কৰি অসমৰ জনগোষ্ঠীৰ বৈচিত্ৰ্যৰ কথা ৰক্ষা পৰিছে বৰ্ণনা কৰা এতিয়া ভাইটি ভণ্টিসকল এই প্ৰশ্নৰ উত্তৰটো বহুত বেছি দীঘলকৈ তোমালোকে লিখিব লাগিব এপ্ৰক্সিমেটলি তোমালোকে 5 পেজ লিখিব লাগিব এতিয়া এই প্ৰশ্নটো তোমালোকক মই পঢ়াই যদি গৈ থাকোঁ ক্লাছটো বহুত বেছি দীঘলীয়া হৈ যাব আৰু তোমালোকে বৰিং ফিল কৰিবা এতিয়া এই প্ৰশ্নৰ উত্তৰটো বুজি পাবৰ কাৰণে তোমালোকে এক্সপ্লেনেশ্যনৰ ক্লাছটো মানে অসমৰ জনগোষ্ঠীৰ যিটো গাঁথনি মানে যিটো লেছনৰ এক্সপ্লেনেশ্যনৰ যিটো ক্লাছটো তোমালোকে এবাৰ কৰি আহিবা যদি সেই ক্লাছটো কৰি আহা তেনেহ'লে এই প্ৰশ্নৰ উত্তৰটো তোমালোকে নিজে বনাই লিখিব পাৰিবা গম পাইছানে বাৰু তথাপিও তোমালোকৰ যিসকল ষ্টুডেণ্টে ইয়াৰ পৰা চাই লিখিবলৈ ইচ্ছা কৰা স্ক্ৰীনশ্বট মাৰি ল'ব নতুবা ডেছক্ৰিপশ্যনত PDF-ৰ লিংক দিয়া আছে তাত গোটেই কুৱেশ্যন আনচাৰখিনি PDF-টো তোমালোকে ডাউনলোড কৰি ল'ব পাৰিবা অ'কে ব'লা আমি নেক্সট কুৱেশ্যনটোখিনি মুভ কৰিছোঁ বিশেষ এটা ঔদ্যোগিক আবেষ্টনীত বসবাস কৰিবলৈ লোৱা কাৰণেও থলুৱা সংস্কৃতিৰ পৰা আঁতৰি পৰিল ইয়াত কি ঔদ্যোগিক আবেষ্টনীৰ কথা উল্লেখ কৰিছে আৰু কোনে কিহৰ বাবে আঁতৰি পৰাৰ কথা কৈছে পাঠৰ আলামত বিচাৰ কৰা ওৱান অফ দ্য মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এইটো প্ৰশ্ন তোমালোকৰ অলপ দীঘলেই হয় বাট তোমালোকে বুজিবটো ইম্পৰ্টেণ্ট হয় তোমালোকৰ কাৰণে মন কৰা ইয়াত চাহ উদ্যোগ আৰু তাৰ সৈতে জড়িত চাহ জনগোষ্ঠীৰ লোকসকলৰ কথা ইয়াতে কোৱা হৈছে অসমৰ চাহ উদ্যোগ প্ৰতিষ্ঠাৰ হোৱাৰ লগে লগে এডল বিত্তীয় শ্ৰেণীৰ খাটি খোৱা মানুহ ভাৰতৰ বিভিন্ন ঠাইৰ পৰা আহি অসমত বসবাস কৰিবলৈ ধৰিলে আৰু ইয়াত বিভিন্ন ঠাইৰ পৰা আহি মানে এনেকুৱা নহয় যে কি তেওঁলোকৰ গোটেইখিনি মানুহ নিজে ইয়াতে মানে কৰ্মসংস্থাপন বিচাৰি আহিছিল মেজৰিটি মানুহক মানে 100%ৰ এইটো কথা মনত ৰাখিবা 100%ৰ পৰা 70% মানুহক কিন্তু ব্ৰিটিছে আনিছিলে কিয় আনিছিলে কাম কৰিবলৈ আনিছিলে কিয়নো আমাৰ অসমীয়া লোকসকল সেইটো উপায় তোমালোকে যদি মন কৰা ন আমাৰ যিসকল আহোম লোক আছিলে আমাৰ আহোম নতুবা আমাৰ যিসকল অসমীয়া লোক আগৰ পৰা ইয়াতে আছিলে
আমাৰ মানুহবিলাক মানে অলপমান অলপ ৰয়েল ফেমিলিৰ হয় নহয় জানো গতিকে এনেকুৱা চাহৰ উদ্যোগত কাম কৰা এনেকুৱা কাম জানো কৰিব নকৰে বুজি পালানে বাৰু কথা ঠিক তেনেকুৱা ধৰণৰ হয় আৰু তেওঁলোকক ক'ৰ পৰা আনিছিলে মন কৰা বিহাৰ উৰিষ্যা মধ্য প্ৰদেশ উত্তৰ প্ৰদেশ প্ৰভৃতি ভাৰতৰ বিভিন্ন ৰাজ্যৰ পৰা অহা যিসকল তোমাৰ চাওতাল কুৰ্মী মুণ্ডা মুছহৰ ভূমিজ উৰা তাঁতী লোহাৰ আদি বিভিন্ন জাতি জনগোষ্ঠীয় লোকসকল আহি অসমত নিগাজিকৈ বসতি কৰিবলৈ ধৰিলে এতিয়া ভাইটি ভণ্টিসকল এটা কথা মন কৰিছেনে বাৰু মই তোমালোকক ষ্টাৰ্টিঙতে এটা যে এক্সাম্পল দিছিলোঁ সেই এক্সাম্পল ইয়াতে সম্পূৰ্ণ খাপ খাই পৰিছে হয়নে চোৱা এই লোকসকলক তোমাৰ ব্ৰিটিছে নতুবা তেওঁলোকে এটা নিজৰ জীৱনটো এটা ভাল ঠাইত থাকিবৰ কাৰণে তেখেতলোক ইয়ালৈ আহিলে কৰ্মসংস্থাপন বিচাৰি আহিলে অহাৰ পৰৱৰ্তী পৰ্যায়ত তেখেতলোক কি হ'ল অসমতে থাকিবলৈ ল'লে আৰু কালক্ৰমত এইসকলে নিজৰ কৃষ্টি সংস্কৃতি কিছু সংৰক্ষণ কৰি হ'লেও অসমীয়া মাত কথা গ্ৰহণ কৰি থলুৱা লোকৰ আচাৰ নীতি সাজপাৰ গ্ৰহণ কৰি কালৰ সোঁতত অসমীয়া জাতিৰ অবিচ্ছেদ্য অংগ হৈ পৰিল কালক্ৰমত কি হ'ল ব্ৰিটিছ গুচি গ'ল হয়নে ভাৰতবৰ্ষৰ স্বাধীনতা পালে ব্ৰিটিছ গুচি গ'ল তাৰপিছত যিসকল লোক ইয়ালৈ কাম কৰিবলৈ আহিছিলে মানে চাহ উদ্যোগৰ কথা বিশেষকৈ ইয়াতে কোৱা গৈছে সেই লোকসকলৰ প্ৰায়সকল লোক অসমতে থাকি গ'ল আৰু থাকি যোৱা পৰৱৰ্তী পৰ্যায়ত তেওঁলোকে নিজৰ কৃষ্টি সংস্কৃতিটো ধৰি ৰখাৰ উপৰিও আমাৰ অসমীয়া কৃষ্টি সংস্কৃতিক তেখেতলোকে আঁকোৱালি ল'লে হয়নে আৰু আঁকোৱালি লোৱাৰ পৰৱৰ্তী পৰ্যায়ত তেখেতলোকো আমাৰ অসমীয়া জনজীৱনৰ আমাৰ অসমীয়া সমাজৰ এটা অবিচ্ছেদ্য অংগ হৈ পৰিল দেখিছেনে বাৰু কিমান উজু হয় ইয়াত কোনো ধৰণৰ ৰকেট চায়েন্স কিছুমান ষ্টুডেণ্টে মুখস্থ কৰি পৰীক্ষা লিখিবলৈ যায় গতিকে পৰীক্ষাত গৈ পাহৰি থাকে এক্সাম হলত সোমাই পিনে কিন্তু তোমালোকে যদি কথাবিলাক বুজি পোৱা যদি বুজি পাবলৈ চেষ্টাটো কৰা যদি আমাৰ ক্লাছবিলাক যদি তোমালোকে কৰা হয় আমাৰ ক্লাছখিনি অকণমান দীঘলীয়া হয় কিন্তু একেটা ক্লাছতে তোমালোকৰ আমি কমপ্লিট লেচনটোৰ আনচাৰখিনি আমি তোমালোকক কমপ্লিট কৰি দিওঁ হয়নে মানে বুজাই দিওঁ তো সেইটোৱে ডিফাৰেঞ্চ মানে বেলেগৰ আৰু আমাৰ ক্লাছৰ মাজত কিন্তু দেশীয় চৰকাৰে তেওঁলোকৰ শিক্ষা দীক্ষাৰ কাৰণে কোনো সুকীয়া উদ্যোগ নোলোৱাত তেওঁলোক অনগ্ৰসৰ হৈয়ে ৰ'ল অসমৰ থলুৱা সংস্কৃতিৰ সৈতে খাপ খোৱাত তেওঁলোকৰ যথেষ্ট পলম হ'ল বিশেষ এটা ঔদ্যোগিক আৱেষ্টনীৰ মাজত বসবাস কৰিবলৈ লোৱাৰ কাৰণেও এওঁলোক থলুৱা সংস্কৃতিৰ পৰাও আঁতৰি পৰিল মানে ব্ৰিটিছসকল যোৱা পৰৱৰ্তী পৰ্যায়ত যিসকল লোক মানে আগতে মানে ব্ৰিটিছসকল থকা সময়তো যিসকল চাহ উদ্যোগত কাম কৰা লোক আছিলে লোকসকল কেৱল মাত্ৰ মানে তেওঁলোকক কামতে উলঝাই ৰাখিলে গম পাইছেনে তেখেতলোকৰ শিক্ষা দীক্ষাৰ ওপৰত কোনো ধৰণৰ কাম কৰা নাছিলে ব্ৰিটিছ চৰকাৰেও কৰা নাছিলে প্লাছ তোমাৰ আমাৰ পৰৱৰ্তী পৰ্যায়ত আমাৰ গভৰ্ণমেণ্টেও কৰা নাছিলে ফলত তেওঁলোক আমাৰ অসমীয়া লোকসকলৰ পৰা নতুবা আমাৰ জনজীৱনৰ পৰা কিছু ক্ষেত্ৰত হ'লেও অকণমান আঁতৰি থাকিল মানে গম পালা তো সেইটোৱে ডিফাৰেঞ্চ মানে তো আই থিংক তোমালোকে এই বস্তুটো ভাল ধৰণে বুজি পালা এতিয়া আমি ডিছকাশ্যন কৰিম এটা সংমিশ্ৰিত সংস্কৃতি সম্পন্ন জাতি ইয়াক নুই কৰাৰ কোনো যুক্তি তৰ্কৰ অৱকাশ নাই ইয়াত লিখকে কাক আৰু কি সংস্কৃতি সম্পন্ন জাতি বুলি কৈছে নুই কৰাৰ কোনো যুক্তি তৰ্কৰ অৱকাশ নাই কথাষাৰৰ সত্যতাৰ বিচাৰ কৰা মন কৰা অসমীয়া সংস্কৃতিৰ সমন্বয়ৰ প্ৰক্ৰিয়াৰ বিষয়ে ক'বলৈ গৈ লেখকে উক্ত মন্তব্য কৰিছে অসমত ব্যৱসায় বাণিজ্য ধৰ্ম প্ৰচাৰ দেশ জয় তীৰ্থ ভ্ৰমণ পূজা পাৰ্বণ প্ৰভৃতি বিভিন্ন উদ্দেশ্য সিদ্ধি কৰিবৰ কাৰণে ভাৰতবৰ্ষৰ বিভিন্ন ঠাইৰ লগতে থাইলেণ্ড চীন পাকিস্তান পাৰস্য ইণ্ডোনেছিয়া প্ৰভৃতি বিভিন্ন ঠাইৰ পৰা মানুহ অসমলৈ আহিছে আৰু সেই সময়ত অসমত বাস কৰা থলুৱা জনজাতীয় লোকসকলে সকলোকে উদাৰ চিত্ৰে আঁকোৱালি লৈছে আৰু সকলোৱে আন্তৰিকতাৰে এই দেশৰ ভাষা সংস্কৃতি গ্ৰহণ কৰি অসমকেই নিজৰ দেশ বুলি গ্ৰহণ কৰি বৃহৎ অসমীয়া জাতি গঢ় দি তোলাত অৰিহণা যোগাইছে ভাইটি ভণ্টিসকল আমাৰ অসম তথা পৃথিৱীৰ কোনো এডোখৰ ঠাইৰ লোক তোমালোকে যদি চাইণ্টিফিকলি চাবলৈ যোৱা কোনো এইটো ডিমাণ্ড কৰিব নোৱাৰে যে কি আমি একদম জন্ম ইয়াত হৈছোঁ বুলি হয় তুমি জন্ম ইয়াত হৈছা বাট আল্টিমেটলি মানুহৰ ক্ৰমবিকাশ ক'ৰ পৰা হৈছিলে জানা মানুহৰ ক্ৰমবিকাশ হৈছিলে তোমাৰ আফ্ৰিকাৰ পৰা এতিয়া আফ্ৰিকাৰ পৰা মানুহে নিজৰ বাবে এটা সুস্থ সবল জীৱন যাপন বিচাৰি মানুহে আফ্ৰিকাৰ পৰা পৃথিৱীৰ বিভিন্ন ঠাইলৈ এছিয়া ইউৰোপ এনেকুৱা বিভিন্ন দেশ মহাদেশলৈ প্ৰব্ৰজন কৰিলে বিয়পি পৰিল আৰু কালক্ৰমত মানে সেই কোনোবা এডোখৰ ঠাই যদি মানুহে ভাল পায় সেই এডোখৰতে থাকিবলৈ আৰম্ভ কৰিলে প্ৰব্ৰজন কৰি আৰু কালক্ৰমত তাৰ নিজা বাসিন্দা হৈ পৰিল ঠিক তেনেকুৱা ধৰণে অসমৰ ক্ষেত্ৰতো যদি আমি চাবলৈ যাওঁ অসমলৈও বিভিন্ন সময়ত বিভিন্নজন লোক প্ৰব্ৰজন কৰি আহিয়ে আছে গম পাইছেনে বাৰু সেয়া হয়তো ধৰ্ম প্ৰচাৰৰ কাৰণে হ'ব পাৰে সেয়া হয়তো ব্যৱসায় বাণিজ্যৰ কাৰণে হ'ব পাৰে সেয়া হয়তো তীৰ্থ ভ্ৰমণ নতুবা দেশ জয়ৰ কাৰণে হ'ব পাৰে মানে এটা সময়তো তোমাৰ মোগলসকল আহিছিল আমাৰ অসম আক্ৰমণ কৰিবৰ কাৰণে তো গম পাইছা নাই মোগলসকলৰ আগতেও আমাৰ অসমত
বিভিন্ন ধৰণৰ বহিৰাগত আক্ৰমণ চলি আছিল যেনে মানুহসকল আহি পিনে আমাক আক্ৰমণ কৰিছিল গম পাইছানে মানে নট অনলি তোমাৰ আমাৰ নৰ্থ ইষ্ট ৰিজন তোমাৰ আমাৰ ইণ্ডিয়াৰ মানে হিন্দুস্তানৰ ৰিজনটোৰ কথা কোৱা গৈছে চীন ইভেন চীন পাকিস্তান ইণ্ডোনেছিয়া পাৰস্য ইমান দূৰৰ দূৰৰ পৰা মানুহ আমাৰ অসমলৈ বিভিন্ন সময়ত বিভিন্ন কাৰণে প্ৰব্ৰজন কৰিয়ে আছে আৰু তেওঁলোককো আমাৰ অসমৰ যিসকল তোমাৰ ভূমিপুত্ৰ আছিলে যিসকল তোমাৰ অসমৰ থলুৱা লোক আছিলে সেই লোকসকলে যিমান মানুহ প্ৰব্ৰজন কৰিছে সকলোকে আকোৱালি লৈছে মানে উদাৰ দৃষ্টিভংগী সকলোকে আকোৱালি লৈছে এইটো কথাকে ইয়াতে বুজাইছে নিশ্চয় বুজি পাইছা কথাটো ভাষিক সংমিশ্ৰণে অসমীয়া জাতি আৰু সংস্কৃতিক অধিক কটকটীয়া কৰিছে অসমত পূৰ্বতে বসবাস কৰা থলুৱা জনগোষ্ঠীৰ সৈতে পৰৱৰ্তী কালত প্ৰব্ৰজিত হোৱা আহোম মুছলমান উত্তৰ ভাৰতীয় ব্ৰাহ্মণ আৰু ক্ষত্ৰিয়সকলে পূৰ্বৰ ঠাইৰ সৈতে সম্বন্ধ ছেদ কৰি অসমীয়া ভাষা আৰু সংস্কৃতিক আকোৱালি ল'লে গতিকে অসমীয়া জাতি যে এটা সংমিশ্ৰিত জাতি সেই সম্পৰ্কে কোনো ধৰণৰ যুক্তি তৰ্কৰ অৱকাশ থাকিব নোৱাৰে মানে লিখকে কৈছে যে কি এই যিটো অসমীয়া জাতিটো এটা সংমিশ্ৰিত জাতি বুলি কৈছে কিয় কৈছে তোমালোকক ইয়াত থুলমূলকে মাত্ৰ কেইষাৰিমান বাক্যৰ ভিতৰতে তোমালোকক কথাটো বুজোৱা গৈছে কিন্তু তোমালোকে লেছনৰ এক্সপ্লেনেশ্যনৰ ক্লাছটো যেতিয়া কৰিবা ন তেতিয়া তোমালোকে উইদাউট এনি ডাউট তোমালোকে ডাইৰেক্টলি ক'ব পাৰিবা যে কি অসমীয়া জাতি এটা সংমিশ্ৰিত জাতি এতিয়া তোমালোকে এনে ভাবাচোন বাৰু এটা অকল কি আহোম মানুহখিনিকে অসমীয়া বুলি কয় নেকি নে অকল কছাৰী মানুহখিনিকে অসমীয়া বুলি কয় নেকি নে অকল দেউৰীখিনিকে অসমীয়া বুলি কয় নেকি নহয় আৰু এইটোও নহয় যে কি অসমত থকা চব অসমীয়া বিহাৰী আছে অসমত মিয়া আছে হয় নে নহয় কিন্তু অসমীয়া বুলি কয় নেকি নকয় চব বন্ধুসকল অসমলৈ বিভিন্ন সময়ত বিভিন্ন ঠাইৰ পৰা বিভিন্নজন লোক বিভিন্ন কাৰণত খাদ্যৰ কাৰণে ব্যৱসায় বাণিজ্যৰ কাৰণে ধৰ্মৰ কাৰণে আহি আছে প্ৰব্ৰজন কৰি আছে আৰু তাৰে কিছু সংখ্যক লোক অসমত যেতিয়া আহিলে অসমৰ যেতিয়া পৰিৱেশক ভাল পালে অসমৰ যেতিয়া প্ৰাকৃতিক সৌন্দৰ্যত মনোমুগ্ধ হ'ল থাকিবলৈ আৰম্ভ কৰিলে অসমক ভাল পাবলৈ আৰম্ভ কৰিলে তেখেতলোকো কালক্ৰমত অসমীয়া হৈ পৰিল এতিয়া চোৱা আমি অসমীয়া বুলি ক'লে আমি কাক বুজো বাৰু আমি যদি চাবলৈ যাওঁ চোৱা দেউৰী আমাৰ যিসকল ভূমিপুত্ৰ আছে কাৰোবাৰ নাম কোনোবা এটা জাতিৰ নাম ক'বলৈ পাহৰি গ'লেও তোমালোকে বেয়া নাপাবা দেই কছাৰীসকল আমাৰ মিচিংসকল আমাৰ টাই আহোমসকল দেউৰীসকল মৰাণ মটক সকলো লোকেই হৈছে অসমীয়া গম পাইছেনে আমি বেলেগ বেলেগ জনগোষ্ঠীৰ মানুহ হয় যদিও কিন্তু আমি একেখন অসমতে বাস কৰোঁ আমাৰ মাজত কোনো ধৰণৰ ভেদভাৱ নাই আমি সকলোৱে বিহু পাতোঁ হয় নে নহয় নিশ্চয় কথাটো বুজি পাইছা এতিয়া অসমীয়াৰ এক্সপ্লেনেশ্যন দিবলৈ হ'লে ক্লাছটো 2 ঘণ্টা 3 ঘণ্টা 4 ঘণ্টা হৈ যাবগৈ তোমালোকে পৰাপক্ষত সেই লেছন এক্সপ্লেনেশ্যনৰ ক্লাছটো কৰি আহিবা তেতিয়া তোমালোকে এই কথাবিলাক ভালদৰে বুজি পাবা অ'কে বাকী এডোখৰ তোমালোকে লিখি দিবা তোমালোকক যিখিনি কথা কোৱা গৈছে সেইখিনি কথা ইয়াতে লিখা আছে লগে লগে সংস্কৃতিৰ ৰূপান্তৰ ঘটিল কিহৰ লগে লগে সংস্কৃতিৰ ৰূপান্তৰ ঘটিল কিদৰে ঘটিছিল বুজাই লিখা দিছ ইজ ওৱান অফ দ্য মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয় গাইজ তোমালোকে পৰাপক্ষত চাই থৈ দিবা বেছি লিখিব নালাগে তোমালোকে এটামান পেজ লিখিলে হৈ যাব অ'কে অসমলৈ ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ লগতে বাহিৰৰ পাৰস্য চীন পাকিস্তান নেপাল বাংলাদেশ তিব্বত প্ৰভৃতি বহিৰাষ্ট্ৰৰ পৰাও বিভিন্ন সময়ত মানুহ আহিছিল আৰু ইয়াত নিগাজিকৈ বসতি স্থাপন কৰিছিল ইতিহাসৰ বিভিন্ন সময়ত অহা মংগোলীয় চীন তিব্বতীয় তিব্বত বৰ্মীয় দ্ৰাবিড় অষ্ট্ৰিক প্ৰভৃতি বিভিন্ন জনগোষ্ঠীৰ লোকৰ আদান প্ৰদান বিনিময় আৰু সংস্কৃতিৰ গ্ৰহণৰ যোগেদি বৃহৎ অসমীয়া জাতীয় সংস্কৃতি গঢ়লৈ উঠিছে সেইটো সময়ত আমাৰ যিসকল আমাৰ ভূমিপুত্ৰ আছিলে সেই লোকসকলটো আছিলে আমাৰ আহোমসকল কছাৰীসকল চুতীয়াসকল বৰাসকল মৰাণ মটকসকল সোণোৱাল কছাৰীসকল মিচিংসকল আছিলে ইয়াৰ লগতে ভাৰতবৰ্ষ বুলিয়ে নহয় মানে আমাৰ যিসমূহ চুবুৰীয়া ৰাষ্ট্ৰ লাইক তোমাৰ পাৰস্য নেপাল পাকিস্তান চীন বাংলাদেশ তিব্বত সেই তেনেকুৱা ধৰণৰ ঠাইৰ পৰাও অসমলৈ মানুহৰ প্ৰব্ৰজন ঘটিল গম পাইছানে মানে এইবিলাক আগৰ কথা কোৱা গৈছে প্ৰাচীন অসমৰ কথা কোৱা গৈছে আৰু তেওঁলোকৰ যেতিয়া অসমলৈ প্ৰব্ৰজন ঘটিল আৰু তেখেতলোকে যেতিয়া অসমৰ মাটিক অসমক ভাল পাবলৈ আৰম্ভ কৰিলে তাৰ পৰৱৰ্তী পৰ্যায়ত তেখেতলোকো আমাৰ অসমীয়া জনজীৱনৰ লগত আমাৰ অসমীয়া সংস্কৃতি ট্ৰেডিশ্যন কালচাৰবিলাকৰ লগত তেখেতলোক মাৰ্জ হৈ পৰিল সংমিশ্ৰিত হৈ পৰিল গম পালা আৰু ইয়ে বৃহৎ অসমীয়া জাতি আৰু সংস্কৃতিক গঢ়লৈ তুলিছে নতুবা উঠিছে গম পাইছে কথাটো অ'কে অসমৰ থলুৱা বাসিন্দাসকলে বিভিন্ন সময়ত এই দেশলৈ অহা লোকসকলক আদৰি ল'লে আমাৰ অসমৰ যিসকল ভূমিপুত্ৰ আছিল ভূমিপুত্ৰসকলে অসমলৈ যিমানেই মানুহ আহিছিল মানে গম পাইছেনে চবকে আদৰি লৈছিল আৰু এনেদৰে নতুনকৈ অহা লোকসকলে একে ভৌগোলিক আবেষ্টনীৰ ওচৰা ওচৰিকৈ থকাৰ বাবে এটা জনগোষ্ঠী
এটা জনগোষ্ঠী আন এটাৰ দ্বাৰা প্ৰভাৱিত হ'ল আৰু সেই সময়ত বাহিৰৰ পৰা অহা মানুহবোৰে মূল ঠাইৰ সৈতে সম্বন্ধ ছেদ কৰি ক্ৰমান্বয়ে এই দেশৰ সংস্কৃতি গ্ৰহণ কৰিবলৈ ধৰিলে উদাহৰণস্বৰূপে নেপালী লোকসকলক চোৱা এতিয়া নেপালী বুলি ক'লে তোমালোকে এনেই ভাবিব পাৰা যে কি নেপালীবিলাক নেপালৰ হয় এনেই তোমালোকৰ মাইণ্ডত এনেকুৱা ধৰণৰ থিংকিং আহিব তোমালোক যিহেতু সৰু হৈ আছা কিন্তু ভাইটি ভণ্টিসকল আমাৰ অসমত আমাৰ ঘৰৰ ওচৰতে যিসকল নেপালী লোক আছে যিখন নেপালী গাঁও আছে যিসকল নেপালী লোক আছে তেওঁলোকে নিজকে নেপালী বুলি নকয় তেওঁলোকে নিজকে কি বুলি কয় জানা অসমত থকা লোক অসমীয়া বুলি কয় গম পাইছানে বাৰু মানে তেওঁলোকৰ পূৰ্বপুৰুষসকল নেপালৰ পৰা আহিছিলে যদিও তেওঁলোক নেপালী হয় সেইটো সঁচা সত্য হয় কিন্তু তেখেতলোকৰ পূৰ্বপুৰুষসকল নেপালৰ পৰা আহিছিলে যদিও কালক্ৰমত অসমত থাকি তেখেতলোকৰ যি পূৰ্বপুৰুষসকলৰ যি কমিউনিকেশ্যন সেই কমিউনিকেশ্যন তেখেতলোকৰ কাট কৰি পিনে অসমকে নিজৰ মাতৃভূমি নিজৰ জন্মভূমি হিচাপে আঁকোৱালি লৈছে মানে গম পাইছা একেবাৰে চিম্পুল লজিক হয় এয়া এটা সংস্কৃতি সম্পন্ন জাতি আন এটা সংস্কৃতি সম্পন্ন জাতিৰ লগত জাহ যোৱাৰ ব্যৱস্থা আৰু ইয়াক কি বুলি কৈছে মন কৰা ইয়াক এটা সংস্কৃতি সম্পন্ন জাতি আৰু আন এটা সংস্কৃতি সম্পন্ন জাতিৰ লগত জাহ যোৱাৰ ব্যৱস্থা বুলি কৈছে আৰু এটা কথা দেই নেপালী লোকসকলক নেপালী বুলি কয় অসমীয়া বুলি নকয় কিন্তু তেখেতলোকে নিজকে অসমত থকা বুলি পৰিচয় দিয়ে দেই কথাটো কওঁতে ভুল হৈছিলে তাৰ কাৰণে চৰি বাহিৰৰ পৰা অহা সকলোৱে এই দেশখনক নিজৰ দেশ বুলি গ্ৰহণ কৰিলে আৰু লগতে পূৰ্বৰ ভাষা ত্যাগ কৰি অসমীয়া ভাষা গ্ৰহণ কৰিলে গতিকে আহোম মুছলমান ব্ৰাহ্মণ ক্ষত্ৰিয় নেপালী চাহ জনগোষ্ঠী আমাৰ ভাই ভনীসকল এই বিভিন্ন প্ৰভৃতিৰ জনগোষ্ঠীৰ সন্মিলিত ৰূপত অসমীয়া ভাষা সংস্কৃতিয়ে নতুন ৰূপ লাভ কৰিলে আৰু এনেদৰেই বৃহত্তৰ অসমীয়া জাতিৰ গঠন প্ৰক্ৰিয়া সম্ভৱ হৈ উঠিল অসমীয়া সংস্কৃতিৰ ৰূপান্তৰে এনেদৰে সম্ভৱ হৈ উঠিল এটা সম্প্ৰদায়ৰ ভাল লগা কিছুমান ৰীতি নীতি আচাৰ ব্যৱহাৰ আন এটা সম্প্ৰদায়ে গ্ৰহণ কৰিলে খোৱা বস্তু আৰু ৰন্ধন প্ৰকৰণৰো সাল সলনি হ'ল সাজপাৰ অলংকাৰ দৈনিক ব্যৱহাৰ্য বাচন বৰ্তন সকলোতেই পৰিৱৰ্তন ঘটিল আৰু এনেদৰেই অসমীয়া সংস্কৃতিৰ সমন্বয়ৰ লগে লগে গ্ৰহণ বৰ্জনৰ যোগেদি পৰিৱৰ্তন লাভ কৰি ৰূপ লাভ কৰিলে আৰু এয়া আছিল এক স্বতঃস্ফূৰ্ত প্ৰক্ৰিয়া যেতিয়া কোনোবা এটা চোৱা প্ৰত্যেক জনগোষ্ঠীৰ খাদ্য সম্ভাৰ বেলেগ বেলেগ হয় এতিয়া আমাৰ আহোমসকলৰ খাদ্য সম্ভাৰ বেলেগ বেলেগ হয় লগতে তিৱাসকলেও বেলেগ বেলেগ হয় কিয়নো তিৱাসকলে এটা বেলেগ এটমছফিয়াৰ তেওঁলোকে এটা বেলেগ বাতাবৰণ এটা বেলেগ জলবায়ুত বসবাস কৰে এটা তিৱা লোকসকলক মেইনলি তোমালোকে দেখিবা পাহাৰে পৰ্বতে বেছিকৈ থাকে এতিয়া সেই ঠাই জলবায়ুৰ লগত আমাৰ ভৈয়ামৰ জলবায়ু মিলে জানো নিমিলে এতিয়া কোনো এটা জাতিৰ যেতিয়া খাদ্য সম্ভাৰ কোনো এটা জাতিয়ে ভাল পাবলৈ আৰম্ভ কৰিব সেইটো বস্তু মানুহে ভাল বস্তুতে সদায় আঁকোৱালে হয়নে তেতিয়া মানে বেলেগ এটা জাতিৰ যি ভাল খাদ্য সম্ভাৰে হওক লাগে আচাৰ ব্যৱহাৰে হওক লাগে তেখেতলোকৰ গীত মাতে হওক লাগে এটা যেতিয়া আঁকোৱালি লয় গম পাইছেনে ঠিক তেনেকুৱা ধৰণে সংস্কৃতি ভাষা খাদ্য সম্ভাৰৰ মানে হাল সলনি হ'ল গম পাইছা হাল সলনি হোৱা পৰৱৰ্তী পৰ্যায়ত এইদৰেই মানে গম পাইছা এটা নতুন ৰূপ লাভ কৰিছিল আমাৰ অসমে গম পাইছে এতিয়া আমি যিখন অসম দেখি আছোঁ ন এখন অসম এদিন দুদিনত সৃষ্টি হোৱা অসম নহয় এই অসমখন সৃষ্টি হওঁতে বহুত বছৰ লাগিছিল বহুত লোকৰ অৱদান আছে গম পাইছা অ'কে ভাইটি ভণ্টিসকল আই থিংক তোমালোকে কথাবিলাক নিশ্চয় অলপ হ'লেও বুজি পাইছা হয়তো তোমালোকৰ এইটো ফিল হ'ব পাৰে অলপ দীঘল হৈছে কুৱেশ্যন আনচাৰবিলাক বাট মেইন কথাখিনি যদি নোসোমোৱা তেনেহ'লে কথা মানে আনচাৰটো তোমালোকৰ কমপ্লিট নহ'ব আনচাৰটো কমপ্লিট নহ'লে নম্বৰ নাপাবা তাৎপৰ্য ব্যাখ্যা কৰা দেখা যায় সকলোকে বান্ধি থোৱা এনাৰজৰীডাল আছিল অসমীয়া ভাষা এইটো বাক্য ৰচনা কৰিব গৈছে এই প্ৰশ্নবিলাকৰ বহুত বেছি এক্সপ্লেনেশ্যন তোমালোকক দিবলৈ দৰকাৰ নাই মোৰ মতে কিয়নো তোমালোকক আমি যেতিয়া পঢ়াইছিলোঁ লেচনটোতে গোটেই কথাখিনি তোমালোকক বুজাই আহিছোঁ এইবিলাক বস্তু কি হয় একচুৱেলি গম পাইছানে গতিকে এই যিখিনি তোমালোকৰ তিনিটা তোমালোকক ব্যাখ্যা কৰা দিছিলে ব্যাখ্যা কৰাকেইটা তোমালোকে চেল্ফ কৰিবা মানে নিজে কৰিবা অ'কে তাৰপিছত তোমালোকে আমাক দেখাবা যদি দেখাবলৈ বিচৰা আৰু এইটো কথা নহয় যে কি তোমালোকে এই এই ব্যাখ্যা কৰাবিলাক ইয়াত থকা নিচিনাই লিখিব লাগিব বেলেগকৈ লিখিব নোৱাৰিবা সেইটো কথা নহয় তোমালোকে যদি বিচৰা নিজাববীয়াকৈ লিখিবৰ কাৰণে দেন অবভিয়াছলি নিজাববীয়াকৈ লিখিব পাৰা একো প্ৰব্লেম নাই ন' প্ৰব্লেম বাকী তোমালোকে সন্ধি ভঙা আৰু উপসৰ্গ লগাই কেইটামান শব্দ গঠন কৰা আৰু বাক্য ৰচনা কৰা এইকেইটা তোমালোকে নিজে কৰিবা ইয়াৰ পৰা চাই কৰিম বুলি ক'লেও পাৰা কিয়নো বাক্য ৰচনা কৰা নতুবা এই সমাৰ্থক শব্দ তাৰপৰা এই সন্ধি এইবিলাক মানে তোমালোকে নিজে কৰা বস্তু হয় উদাহৰণস্বৰূপে চোৱা পূজা পাৰ্বণত যে তোমালোকে এনেকুৱা ধৰণে নিজে বাক্য ৰচনা কৰিবা কথা নাই নহয় যে পূজা পাৰ্বণ হিন্দু ধৰ্মত পুৰণি কালৰে পৰা প্ৰচলিত হৈ আছে বিভিন্ন ধৰণে তোমালোকে কৰিব পাৰা এইটো প্ৰশ্নৰ উত্তৰ হয়নে বিভিন্ন ধৰণে তোমালোকে ইয়াত বাক্য ৰচনা কৰিব পাৰা গম পাইছা নাই সো কেনেকুৱা পালা জনাবা ক্লাছটো আৰু তোমালোকক মই এটাই সাজেশন দিম তোমালোকে পৰাপক্ষত যেটো তোমালোকৰ
লেছনৰ এক্সপ্লেনেশ্যনৰ ক্লাছ প্লিজ সেই ক্লাছটো কৰি আহিবা কৰি আহিলেহে তোমালোকে ডাঙৰ ডাঙৰ যিবিলাক কনচেপ্ট আছে কনচেপ্টবিলাক বুজি পাবা আৰু কনচেপ্ট ক্লিয়াৰ নকৰাকৈ যদি পৰীক্ষাত মুখস্থ কৰি লিখিব যোৱা তেনেহ'লে আই এম চৰি টু চে তোমালোকে ভাল ৰিজাল্ট কৰিব নোৱাৰিবা অ'কে আই থিংক তোমালোকে এজ এ ব্ৰাদাৰ মোৰ কথাটো মানি ল'বা অ'কে থেংক ইউ ছ' মাছ ফৰ ৱাচিং দিছ ক্লাছ বাই বাই অভিভাৱকসকল আপোনাৰ ল'ৰাজন নতুবা ছোৱালীগৰাকী ইংৰাজী ছাবজেক্টটোত দুৰ্বল নেকি আপোনাৰ ল'ৰাজন নতুবা ছোৱালীগৰাকীয়ে ইংৰাজী ছাবজেক্টটো বুজি নাপায় নেকি পঢ়িব নোৱাৰে নেকি যদি ভাবিছে যে আপোনাৰ ষ্টুডেণ্টজন আপোনাৰ ল'ৰাজন নতুবা ছোৱালীগৰাকী ইংৰাজী ছাবজেক্টটো দুৰ্বল আৰু আপুনি যদি আমাৰ থ্ৰুৱেদি আমাৰ আলোচনা একাডেমীত যদি আপুনি আপোনাৰ ল'ৰাজন নতুবা ছোৱালীগৰাকীক এডমিশ্যন দিয়াই পঢ়াব বিচাৰে তেনেহ'লে আপোনালোকে এই নাম্বাৰটোত আমালৈ এটা ফোন কৰিব পাৰে নতুবা ডেছক্ৰিপশ্যনত এখন ফৰ্ম আছে ফৰ্মখন ফিল আপ কৰি দিব আমি আপোনালোকক নিজে যোগাযোগ কৰি ল'ম আমি আমাৰ একাডেমীত আপোনাৰ ল'ৰাজন আৰু আপোনাৰ ছোৱালীগৰাকীক আমি সম্পূৰ্ণ ইংৰাজী বিষয়টো শিকাই দিম পৰীক্ষাত কোনবিলাক প্ৰশ্ন আহিব ইংৰাজী বিষয়টো আমি কেনেকৈ পঢ়িলে আমাৰ মনত থাকিব আমি সকলোখিনি কথা তেওঁলোকক আমাৰ অনলাইন পৰ্টেলত আমি গাইড কৰি দিওঁ গতিকে আপুনি যদি এই সন্দৰ্ভত সবিশেষ জানিব বিচাৰিছে তেনেহ'লে আপুনি এই ফোন নম্বৰটোত এটা ফোন কৰক আমাৰ টীমে আপোনালোকক সম্পূৰ্ণ গাইড কৰি দিব আপোনালোকে এডমিশ্যন কেনেকৈ কৰিব লাগিব কেনেকৈ পঢ়িব লাগিব কেনেকৈ ক্লাছ কৰিব লাগিব সকলোখিনি কথা আমাৰ টীমে আপোনালোকক গাইড কৰি দিব আপোনালোকে এই ফোন নম্বৰটোত এটা ফোন মাৰিলে হৈ যাব